যায়। গতিকে যি কি নহওক ইয়াত কৈছে হেনয় অমৃত হুয়া একচিত্ত নুশুনাহা লোক কি ক। এনেকুৱা ইমান অমৃততকৈ অধিক এই ভাগৱতৰ কথা তোমালোকে কিয় নুশুনা? হৰি গুণ নাম ধৰ্ম অনুপাম ধৰা আক দৃঢ় কৰি সমজ্যাৰ লোক এৰি আনকাম ডাকি বোলা হৰি হৰি। কলিযুগত কেৱল হৰি নামেই হৈছে ধৰ্ম, অনুপাম ধৰ্ম। কলৌ দোষ নিধে ৰাজন অষ্টিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কলিযুগত যদিও দোষৰ সাগৰ কলি, ইয়াৰ এটা মহান গুণ আছে, যিটো গুণৰ কাৰণে পৰীক্ষিতে ইয়াক ৰক্ষণাবেক্ষণ দিছিল। দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ। কি গুণ আছিল? অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। কেৱল প্ৰভু ভগৱন্তৰ অৰ্থাৎ হৰিনাম, আমি হৰিনাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি পৰম গতি লাভ কৰিব পাৰোঁ। ইয়াতকৈ আৰু সহজ উপায় একো নাই। আমি প্ৰায়ে কওঁ, আগতে মেট্ৰিকৰ পাছত এটা পৰীক্ষা পাতিছিল, এইটো কি কয় কম্পাৰ্টমেণ্টেল এটা এক্সাম হৈছিল আগতে। কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিবিলাক ছাত্ৰ ছাত্ৰী বহে, তেওঁলোকে যিবিলাক শিক্ষকো থাকে ভাবে অকণ সুধি মেলি লিখিলেও লিখ আৰু মানে ওলাই যা আৰু পাৰ হ আৰু যেন তেন এইটো মেট্ৰিকৰ দেওনাটো পাৰ হ, এইবুলি দেখিলেও নেদেখা ভাও দৰে যোনে যি সোধা মেলা কৰি লিখিছে লিখিবলৈ দিয়ে। তাৰমানে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো যেন তেন কৰি মেট্ৰিকৰ দেওনা পাৰ হ। কলিযুগটো আমাৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম। ইয়াত যদি ফেইল মাৰিলোঁ আৰু উপায় নাই, শেষ। তাৰপিছত আকৌ টাফ আহি যাব। এইটো এনেকুৱা সুবৰ্ণ সুযোগ কম্পাৰ্টমেণ্টেল এক্সাম, ইয়াতকৈ সুবিধা আৰু নাপায় আৰু। ইয়াত কেৱল ঈশ্বৰৰ নাম লৈয়ে পাৰ পাই গুচি যাব পাৰে, এনেকুৱা পাব নেকি সুবিধা? ৰাজস্থানত দুটা ভাই ককাই আছিল, এটা ধৰমচন্দ এটা কৰমচন্দ। কৰমচন্দ খালি কৰ্মত তাৰ ৰতি, ভাগৱত হ'লেও যেনেকৈ বহুত আহে খালি চাকি বন্তি জ্বলোৱাতহে কাম। কি কৈ আছে শুনিবলৈ সময় নাই। ধান্দা এটাত থাকে, বন্তি গছি লগাই দিলে মোৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। প্ৰভু চাবা আৰু ইমান মানুহৰ মাজত আৰু মইহে তোমাক বেছি ভাল পাওঁ, মইহে আহিছোঁ আৰু আচল আৰু তোমালৈ তেল অলপমান লৈ পেলাই। আমি কওঁ যে আপুনি দোকানৰ পৰা যেতিয়া ভগৱানৰ অৰ্থে তেল কিনিলে, ইভেন আপোনাৰ মনলৈ যেতিয়া ভাৱ আহিল যে মই প্ৰভু ভগৱন্তৰ চৰণত বন্তি এগছ জ্বলাব বিচাৰিছোঁ, আপুনি পুণ্য অলৰেডি কমালে। তেল গছ আনি আপুনি নামঘৰীয়া হাতত দি দিয়ক। বেলেগে আকৌ চাকি জ্বলোৱাৰ তাৰ কোনো যুক্তি নাই, কোনো দৰকাৰ নাই, প্ৰয়োজন নাই। আপুনি আনিলে নামঘৰলৈ কৰি দিয়ক, অৰ্পণ কৰি দিয়ক। আজিয়ে গোটেইখিনি জ্বলাই দিয়াতকৈ বহুত দিনলৈ চলি থাকিব সেয়া তেলেই। আপোনাৰ তেল প্ৰভুৱে পাব, তেওঁৰ সন্মুখৰ বন্তি গছিতে জ্বলিবলৈ দিয়ক। কিন্তু আমাৰ বিশ্বাস, কৰ্মৰ বিশ্বাস, আহি ইয়াত যেন তেন আমি ধূপডাল লগালে, চাকি গছ লগালেহে মানে আমি আমাৰ শান্তিটো পাম, মনোবাঞ্ছা পূৰ্ণ হ'ব। এইটো কৰমচন্দ, ইন্দ্ৰিয়ৰ কৰ্মৰ ওপৰত প্ৰাধান্য। আৰু ধৰমচন্দ ককায়েকে ভকতক ভাল পায়, ভকতক মাতি আনি পদধূলা লয়, আতিথ্য কৰে। আৰু দুইটা একেলগে থাকে। গ্ৰাউণ্ড ফ্ল'ৰত ককায়েক ধৰমচন্দ থাকে আৰু ওপৰত থাকে কৰমচন্দ। যেতিয়াই কোনোবা ভকত দেখা পায়, ই ওপৰলৈ আহিল আকৌ এইকেইটা ঈশ্বৰৰ নাম লৈ ফুৰে, কাম নাই। মানে বিৰাট গালি, দেখিবই নোৱাৰে, ভকতক দেখিলেই নিন্দা। এবাৰ কেইজনমান সন্ত আহিল, সন্ত কেইজন অহাৰ লগে লগে ওপৰৰ পৰা গেট খোলাৰ লগে লগে গালি পৰা আৰম্ভ কৰিয়ে দিলে। গালি পৰাৰ লগে লগে সন্ত কেইজনে কৈছে, হেৰা এইজন কোন ওপৰত? বোলে মোৰে ভাইটি। ই কিয় গালি পাৰিছে আমাক দেখি? বোলে তাৰ স্বভাৱে সেইটো, ভকত দেখিব নোৱাৰে, ভকত দেখিলে গালি পাৰে। এতিয়া আপোনালোক আহিছে যেতিয়া অকণমান কৃপা কৰি যাওক, কাৰণ দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভংগুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। 11:2-29 নিমি ৰজাই নৱসিদ্ধক কৈছিল, হে সিদ্ধ পুৰুষ সমস্ত, মানুহৰ জীৱন যদিও খন্তেকীয়া তথাপিও অতি পোৱাটো দুৰ্লভ, আৰু তাতকৈ দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয়, মানে ভকতৰ দৰ্শন। ভগৱানক ভাল পোৱা মানুহৰ দৰ্শন পোৱাটো অতি দুৰ্লভ। সেইকাৰণে ইয়াত কৈছে যে তোমালোক যেতিয়া আহিছে, তোমালোক ভকত, গতিকে মোৰ ওপৰত কৃপা কৰা যাতে মোৰ ভাইটোৱে সদগতি পায়। বোলে ঠিক আছে, আমি তেওঁক অকণমান চেষ্টা কৰিম, লৈ ব'লাম ওপৰলৈ। আৰু ওপৰলৈ যেতিয়া ষ্টেয়াৰ কেছেদি উঠি গৈছে, সি লগে লগে ৰুম বন্ধ কৰি লৈ ভিতৰৰ পৰা আকৌ গৰ্জিবলৈ লাগিয়ে গ'ল, গালি পৰা আৰম্ভ। সন্তজনে ক'লে দুৱাৰ খোল। বোলে নখোলো। বোলে খোল, নহ'লে ভাঙি হ'লেও সোমাম এতিয়া। ভয় খাই পেলাই শেষত খুলিলে, লগে লগে ফ্ল'ৰত হেঁচা মাৰি ধৰি তাৰ ডিঙিৰ ওপৰত বহি ক'লে ৰাম নাম ল। চেপা মাৰি ধৰিলে, বোলে ৰাম নাম ল। সি কৈছে নলওঁ,
দিলে চেপা মাৰি ধৰি আছে, তই ল'বই লাগিব ৰাম নাম। কি বুলি ভাবিছ নিজকে? যেতিয়া মৰণৰ ভয় আহি গ'ল, কৈছে ৰাম ৰাম, হ'ব দে, হৈ গ'ল, এৰি দিলে। বোলে এতিয়া এটা কাম কৰিবি, তোৰ যেতিয়াই এই ৰাম নাম যে দুবাৰ ললি, এইটো যদি কেতিয়াবা কোনোবাই তোক মূল্য দিব বিচাৰে, তই নলবি। ইয়াৰ যদি কেতিয়াবা তোক বিক্ৰী কৰিবলগীয়া আহি যায়, যে দুবাৰ যে ৰাম নাম ললি, এইটো বিক্ৰী কৰি দে তই ফলটো, তই বিক্ৰী নকৰিবি এইটো। সন্তকেইজন গুচি গ'ল। আমাৰ মানুহৰ যেতিয়া মৃত্যু হয়, আত্মাটো অকলে যাব নোৱাৰে। ইয়াত 3টা শৰীৰ আছে। যিটো শৰীৰ আপোনালোকে দেখিছে, এইটো স্থূল শৰীৰ। ইয়াৰ ভিতৰত 2টা শৰীৰ আছে, এটা কয় লিংগ শৰীৰ আৰু এটা কয় কাৰণ শৰীৰ। লিংগ শৰীৰত 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, মন, বুদ্ধি, অহংকাৰ, এই 18টা তত্ত্ব যায় বুলি লিখা আছে। আৰু কোনোবাই 17 তত্ত্বৰ কথা কয়, কিন্তু আচলতে 18টা তত্ত্ব ইয়াত যায় লিংগ দেহত। তাৰ ভিতৰত থাকে কাৰণ শৰীৰ। কাৰণ শৰীৰটোত বাসনাবিলাক ভৰি থাকে, যিটো কজেল বডি বুলি কয়, যিটো কাৰণ, যিটোৰ কাৰণে আমি আকৌ আহিবলগীয়া হয়। আত্মা অকলে যাব নোৱাৰে, এই লিংগ দেহাটোৰ লগত যায়। এতিয়া লিংগ দেহাত মন বুদ্ধি যেতিয়া যায়, আমাৰ মনত যিমানবিলাক কথা আমি শুনো জাগ্ৰত অৱস্থাত, ইয়াৰ বেছিভাগ আমাৰ ছাবকনচিয়াছ মাইণ্ডত চব সোমাই থাকে। অৱচেতন মন বুলি যাক কয়। মনটোৰ আমি কেৱল 10% কি 5%হে আমি ব্যৱহাৰ কৰোঁ, বাকী চব 90-95% অৱচেতন মনত থাকে। সেইকাৰণে কেতিয়াবা হঠাৎ সৰুকালিতে কৰা কিবা কাম এটা, কথা এটা পটককৈ মনলৈ আহে। মই 5 বছৰত থাকোঁতে এনেকুৱা কৰিছিলোঁ, ঘপকৈ মনত আহে, কোনো লিংক নাই। ক'ৰ পৰা আহে? আপোনাৰ অৱচেতন মনৰ পৰা আহে। এতিয়া যেতিয়া মদ ভাং খাই থকা ল'ৰা লিভাৰ কিডনী চব ফেইলিয়ৰ হ'ল, সোনকালে মৃত্যু হ'ল, যমৰ ওচৰ পালেগৈ। যমে কৈছে গোটেইটো তই জীৱনটোৱে পাপ কৰিলি, কিন্তু এজন সন্তৰ তাগিদাত পৰি দুবাৰ তই ৰাম নাম ললি, গতিকে অকণমান সময়ৰ কাৰণে হ'লেও স্বৰ্গলৈ যাব লাগিব। এতিয়া ক, আগতে কোনটো কৰিবি? সি কৈছে পিছত ফলটো দিবা, আগতে এইটো কোৱা যে দুবাৰ যে ৰাম নাম ললো, মূল্যটো কিমান দিবা, এইটো কিমান পাম? যমে কৈছে এনেকুৱা এটা ৰামৰ ইমান পইচা, এটা ৰামৰ ইমান পইচা, এনেকুৱাতো নাজানো। ৰাম নামৰ মহিমাটো শুনিছোঁ। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। এতিয়া ইয়াক মূল্য কেনেকৈ ক'ম? এতিয়া কিমানটো কিমান মূল্য? দেৱৰাজ ইন্দ্ৰই জানে নেকি বুলি স্মৰণ কৰিলে, আহি গ'ল দেৱৰাজ। কি হ'ল? যমৰাজ মোক স্মৰণ কৰিলা? বোলে দেৱৰাজ মই বৰ বিপদত পৰিছোঁ। কি বিপদ? এই পাখণ্ডটোৱে গোটেই জীৱনটো পাতক কৰিলে, দুবাৰ মাত্ৰ ৰাম নাম ল'লে, তাকো বেলেগ এজন সন্তই আহি পেলাই লোৱালে। এতিয়া ই কৈছে তাৰ মূল্য কিমান দিবা কোৱা? তুমি জানানে? বোলে ময়ো নাজানো এইটো। তেতিয়াহ'লে ব্ৰহ্মাৰ ওচৰলৈ ব'লা। সি চান্স পালে আৰু কৈছে মই এনেকৈ নাযাওঁ, মোক তোমালোকে দোলাত বহুৱাই লৈ ব'লা। যম ইন্দ্ৰই দোলা কৰি লিছে, উপায় নাই, এতিয়াতো উত্তৰ দিবই লাগিব। ব্ৰহ্মলোক পালেগে। ব্ৰহ্মাই কৈছে কি হ'ল? এইটো কোন লৈ আহিছা ইয়াত? বোলে এইটো কাল হ'ল। কি কৰিছে? দুবাৰ মাত্ৰ ৰাম নাম ল'লে জীৱন্ত অৱস্থাত, গোটেই জীৱনটো পাপ কৰিলে। এতিয়া ই কৈছে ৰাম নামৰ মূল্য কিমান দিবা? ব্ৰহ্মাদেৱ আপুনি কওক, নামৰ মহিমা জনাৰ ভিতৰত আপুনিও এজন। এই বোলে মই ইমান ডাইৰেক্ট ক'ব নোৱাৰিম, এইটো নাজানো নহয়। শ্ৰেষ্ঠ বৈষ্ণৱ এজন আছে বোলে, কোন? শিৱ। নিম্নগানম যথা গংগা, দেৱানাম অচ্যুত যথা, বৈষ্ণৱানাম যথা শম্ভু, পুৰাণম ইদম তথা। 12, 13, 16 দ্বাদশ স্কন্ধ 13 অধ্যায় 16 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে নদীৰ ভিতৰত যেনেকৈ গংগাক শ্ৰেষ্ঠ বুলি কয়, দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কয়, বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ শিৱ আৰু পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ ভাগৱত। ব'লা শিৱৰ ওচৰত যাওঁ। চব শিৱৰ ওচৰ পালেগৈ। শিৱক সুধিলে ৰাম নামৰ মূল্য কিমান হ'ব জানানে? বোলে ডাইৰেক্ট নাজানো। এটা কামেই কৰোঁ, বাদ দিয়া, বোলে যাৰ নাম লৈছে তালৈকে লৈ যাওঁ ইয়াক। খেলি মেলি কৰি লাভ কি? চবেই ভাৰ বেটি লৈ পেলাই গৈছে বৈকুণ্ঠ পোৱালৈকে। বৈকুণ্ঠত দেখিছে কি হ'ল? এটা আত্মা লৈ আহিছে, তাকো দোলাত বহুৱাই আনিছে। ভগৱানে কৈছে কি হ'ল? এইটো কোন? এইটো কাল হ'ল বোলে। কি কৰিছে? এই গোটেই জীৱন পাপ কৰিলে, মাত্ৰ এবাৰ দুবাৰ ৰাম নাম ল'লে, তাকো এজন ভকতে ডিঙিত চেপা মাৰি ধৰোতে। এতিয়া সুধিছে এই দুটাৰ নাম মূল্য কিমান দিবা বোলে? এতিয়া কিমান দিম আমি? প্ৰভু তোমাৰ নাম ল'লে তুমিয়ে কোৱা। বোলে নমাই দিয়া দোলাৰ পৰা, আহা মোৰ ওচৰলৈ আহা। কোলাত বহুৱাই ল'লে। ব্ৰহ্মাই কৈছে দামটো কোৱা, মূল্য কোৱা। বোলে আৰু কি মূল্য লাগে? যিটোৱে দুবাৰ ৰাম নাম লৈ স্বৰ্গৰ পৰা ব্ৰহ্মলোক ভ্ৰমণ কৰি কৈলাশত আহি পেলাই বৈকুণ্ঠ পালেহি, আৰু মোৰ কোলাত বহিলি, আৰু কি মূল্য লাগে তোমাক? হে, আৰু কি মূল্য লাগে? গতিকে তোমালোক যোৱা, আৰু ইয়ালৈ আহিল যেতিয়া আৰু ইয়াৰ পৰা হে না তাদ ভাষয়তে সূর্য না শশাঙ্ক না পাবক যদ গত্বা না নিবর্তন্তে তদ ধাম পরমম মম। 15 অধ্যায় 6 নম্বৰ শ্লোক গীতা।
য'লে এবাৰ অহাৰ পিছত আৰু ঘূৰি আহিব নালাগে। যোন এবাৰ গ'ল গ'ল আৰু তাৰ পৰা ঘূৰি অহা কাম নাই। গতিকে বোলে তোমালোক এতিয়া যোৱা, ই আৰু থাকক, ইয়াৰ কাম নাই। আল্টিমেটলি ইয়াত কৈছে সেইকাৰণে হৰি গুণনাম ধৰ্ম অনুপাম, ধৰা আকৌ দৃঢ় কৰি খামোচ মাৰি ধৰা এইটোৱেই। লুতুৰ পুতুৰ নহয়, আজি বোলে এইফালে নেপালো কাৰণে সিফালে যাওঁ, সেইটো নচলিব। দুদুল্যমান হৈ লাভ নাই। যিটো ধৰিছ খামোচ মাৰি ধৰা দৃঢ়তাৰে, সুদৃঢ় বিশ্বাসেৰে। তেতিয়া কৈছে সমজ্যাৰ লোক এৰিয়া নকাম ডাকি বোলা হৰি হৰি। সেইকাৰণে সকলোকে ক'লে যে সকলোৱে মিলি হৰি হৰি ঘোষণা কৰা। বাপ বান্ধৱ ভাই মাতৃ সমস্ত 2:34, 4 মিনিট বেছিয়ে হৈ গ'ল, বেয়া নাপাব। 4 মিনিট লেটকৈ হয়তো পলমকৈ আমি আৰম্ভ কৰিছিলোঁ, গতিকে 4 মিনিট ইফালে মিলি গ'ল। যি কি নহওক, আমাৰ সোধাৰ সামৰ্থ্যতা নাই যে আপোনালোকৰ কোনে কিবা প্ৰশ্ন আছে নেকি কৰক বুলি। কাৰণ এনেকৈ প্ৰশ্ন কৰি আইনষ্টাইনৰ লগত ড্ৰাইভাৰটোৱে এবাৰ পস্তাই থৈছে। আইনষ্টাইনৰ লগত ড্ৰাইভাৰ এটা আছিল। এই ড্ৰাইভাৰটোৱে আইনষ্টাইনে কোৱা কথাবিলাক শুনি শুনি চব শিকি ল'লে। লৈ এদিন আইনষ্টাইনে কৈছে, ছাৰ আপুনি যিমান ছায়েন্সৰ ভাষণ দিয়ে চব মই জানো, আপুনি কোৱাৰ নিচিনাকৈ হুবহু কৈ দিব পাৰিম 1.5-2 ঘণ্টা সময়। বোলে হয়নে? তেতিয়াহ'লে মোক এখন ছায়েন্স কনফাৰেন্সত মাতিছে, তুমি আইনষ্টাইন হৈ বোলা আৰু মই তোমাৰ ড্ৰাইভাৰ হৈ যাম। লৈ গ'ল লগত। ড্ৰাইভাৰটো আইনষ্টাইন হৈ পিছফালে চুট টাই পিন্ধি আৰামত গৈছে। আইনষ্টাইনে গাড়ী চলাই গৈছে আৰু তাত বিজ্ঞানীবিলাক আহি পেলাই আইনষ্টাইন ৰূপী ড্ৰাইভাৰক মঞ্চলৈ লৈ গ'ল। লেকচাৰ দিবলৈ দিলে, পুৰা 2 ঘণ্টা ভাষণ দিলে। বিৰাট বিজ্ঞানী ছেটিছফাইড আৰু ইয়াৰ জোচত ক'লে, আৰে তোমালোকৰ কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰা। জোচ আহি গ'ল। প্ৰশ্ন এটা কৰি দিলে, কোনোদিন বেচেৰা শুনাই নাই আইনষ্টাইনৰ মুখত। লাগিল লেঠা। হ'ল এইটো এনেকুৱা প্ৰশ্ন। কিন্তু আইনষ্টাইনৰ লগত থাকোঁতে থাকোঁতে IQ ইমান বাঢ়ি গৈছিল, বুদ্ধি ইমান প্ৰখৰ হৈছিল, ই ফিউজ হোৱা নাই। সেইকাৰণে ক'লে, হাঁহি হাঁহি ক'লে, ধেত ইমান সৰু সুৰা প্ৰশ্ন মোক সুধিছা, এইটো উত্তৰটো মোৰ ড্ৰাইভাৰটোৱে দিব। আহা দিয়া। গতিকে মই সেই ড্ৰাইভাৰটোৰ নিচিনাকৈ জোচ কৰি সুধিবলৈ নাই। সেইকাৰণে ইয়াতে শেষ হৈছে। বাপক অনুৰোধ কৰিম দোহাৰি পেলাই সামৰি দিয়ক আৰু। কৃষ্ণ 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 আমি আহিছোঁ। কৃষ্ণ এ ৰাম শুনা সামাজিক ভাগৱত কথা, ইছে অমৃত ঢুকি ধিক হেনয় অমৃত হুয়ায় কচিত